বন্ধ কোঠাৰ হেৰুৱা চাবি এপিসোড 2 বৈদেহী খুৰী আপোনালোকৰ বাবে লৈ আহিছো মই মুস্কানে আজি পুৱাই তোমাৰ ল'ৰাৰ মানে মোৰ ভাইটিৰ প্ৰফাইলত তোমাৰ পৰিয়ালৰ সতে তোলা একপি ফটো দেখি তোমালৈ বৰকৈ মনত পৰিল ভাবিলো গুটেইবোৰৰ সতে তোমাক এনেকৈ দেখি কিমান যে সুখী যেন লাগিছে একেবাৰে মিলা নাই জানা আজি দুমাহ আগতে মোৰ সতে মনৰ কথা পতা মোৰ আপোন খুৰীজনী একেজনী হয় জানো আসল মতে সম্পৰ্ক অনুযায়ী খুৰাহে মোৰ বেছি আপোন হ'ব লাগিছিল কিন্তু সৰুতে তোমাক লগ পোৱাৰ দিন ধৰি তোমাৰ প্ৰতি কিবা এক বিশেষ একাত্ম অনুভৱ কৰোঁ তাৰ উত্তৰ পিছে মই আজিও নাজানো দেই যোৱাবাৰ লগ পাওঁতে যে তুমি মোক কৈছিলা জানানে মনি ক্ৰমে উশাহবোৰ ছুটি আৰু হুমুনিয়াহবোৰ দীঘল হ'বলৈ লৈছে আজি যদি মোৰ এই ল'ৰাটো নাথাকিলহেঁতেন নহয় মই মানুহজনৰ লগত কেতিয়াও নাথাকিলোহেঁতেন আজিও মোৰ মা দেউতাৰ তিথিত মই একো নকৰোঁ জানানে কোনো ব্ৰত নাৰাখোঁ কোনো বেলেগ ধৰণে মই তেওঁলোকক ধিয়াই সেৱা সৎকাৰ আজিও নকৰোঁ কাৰণ তেওঁলোকেই মোৰ অপৰাধী যেন লাগে মোৰ দৰে সকলো থকাৰ পাছতো হয়তো মেৰুদণ্ডহীন মানুহ বহুত কম আছে শিক্ষা দীক্ষাবোৰ যে মোৰ কোনো কামতেই নাহিল গোটেই জীৱনটো অনুভূতিহীন মানুহ এটাৰ সতে কটাই এদিন এনেদৰে হয়তো মৰি থাকিলেও কোনেও নুবুজিব মোৰ মনৰ কথাবোৰ জানানে কেতিয়াও নীৰৱে মানি নল'বা ঈশ্বৰে মাইকী মানুহকো বিবেচনা কৰাৰ শক্তি দিছে নহয় সেই নিৰ্ভীক হ'বা মোৰ দৰে নহ'বা সম্পৰ্কত সেয়া মোৰ খুৰী নাম বৈদেহী বয়সত প্ৰায় 50 বছৰীয়া আৰু 30 বছৰে নিয়াৰিকৈ এখন সংসাৰ চলাই অহা সদায় এমুকুৰা হাঁহিৰে সকলোকে সম্ভাষণ জনোৱা মহিলা এগৰাকীক এই সংসাৰৰূপী বন্ধ কোঠাৰ চাবিপাত হেৰুৱাই চটফটোৱা দেখি মোৰ মনটো অস্থিৰ হৈ উঠিল ভাবিলো হে নাৰী কিমান বুজা মনত লৈ সকলোকে দেখুৱাই হাঁহিব আৰু সুখী হোৱাৰ অভিনয় কৰিব পাৰা ইমান ধুনীয়াকৈ তুমি আৰু কিয় পলোৱা সকলো জানিও নিজৰ পৰা অনুগ্ৰহ কৰি নিজকে চিনা খুৰী আগৰ দিনৰ BA পাছ এগৰাকী নাৰী ঘৰৰ ডাঙৰ ছোৱালী সেয়ে মাকৰ ঘৰত দেউতাকৰ ৰিটায়াৰমেণ্টৰ আগতে বিয়া দিব লাগে হাঁহিমুখীয়া পঢ়া শুনা আৰু দেখাই শুনাই ধুনীয়া কিন্তু নিৰ্জু স্বভাৱৰ 20-21 বছৰীয়া ছোৱালীজনীয়েও দেখাই শুনাই ভাল লগতে শিক্ষকতা কৰা পুৰুষ এজনলৈ দেউতাকহঁতে বিয়া দিব খুজিলত কোনো প্ৰতিবাদ নকৰি বিয়াত বহিল প্ৰথমে শিক্ষা দীক্ষা ভাল যদিও নিজকে ফুটাই তুলিব নোৱাৰাৰ বাবে ঘৰৰ কম শিক্ষা থকা কিন্তু চাকৰি কৰা অইন বোৱাৰীবোৰৰ তেওঁক ল'ৰা ছোৱালী ৰখিয়ে পতা হ'ল কিন্তু দুদিনমানৰ পাছত ডাঙৰ ককায়েক বৌয়েকে সজা পকী ঘৰটোত সৰু ভাই বোৱাৰী আৰু ল'ৰাটোক বৌয়েকে আমনি পোৱা হ'ল সেয়ে পুৰণি 3 পাত খুলি লৈ যোৱা মূল ভেটিটোলৈকে এদিন ঘূৰাই আনি ৰাখিলেহি বিয়াৰ প্ৰায় 1.5 বছৰমানৰ পাছত খুৰীজনী প্ৰথমে তেওঁ সুধিছিল খুৰাক কথাবোৰ যে কিনো হ'ল বুলি কিন্তু মাইকী মানুহ এইবোৰ কথা নুশুমাবা এই বুলি শুনা কথাষাৰৰ পাছত তেওঁ আৰু একোকেই নুসুধিলে সেই কেঁচা বেৰ কেইখনকেই লেপি নিমজ কৰাত লাগিল মুঠতে বৈদেহী খুৰী বিয়াৰ যোৱা 30টা বছৰে না তেওঁক চাকৰি কৰিবলৈ অনুমতি দিয়া হ'ল না অইন কোনো দৰকাৰী কথাত মাত দিবলৈ মুঠতে টিউবেলৰ পাৰত বহি বাচন ধুওঁতে উকলিল তেওঁৰ দিনবোৰ তথাপিও কেঁচা ঘৰটোকে মচি কাচি চিজিল কৰি সদায় হাঁহি ফূৰ্তি কৰিয়ে থাকিছিল মানুহজনী আমি পৰিয়ালটোৰ ল'ৰা ছোৱালীবোৰেও সুবিধাবোৰ নাথাকিলেও সকলোৰে সৈতে মিলি যাব পৰা সেই বৈদেহী খুৰীৰ ঘৰতে সময় কটাই ভাল পাইছিলোঁ সৰুতে খুৰাই এই ভূতবোৰ বুলি খুৰীক সম্বোধন কৰা বহুবাৰ দেখিছিল কিন্তু তেওঁ কথাবোৰ কোনোদিনে গাত পাতি মুখ ফুলাই বহি থকা দেখা নাছিল প্ৰত্যেকটো কথাতে খুৰাই তোৰ বাপেৰৰ ঘৰ নেকি এই মূৰ্খবোৰ এই মগজ নোহোৱাবোৰ বুলি বলকি থকা শুনিছিল কিন্তু খুৰীয়ে হাঁহি হাঁহিয়ে কৈছিল জানাই নহয় খুৰাৰৰ স্বভাৱ সলনি নহ'ল আৰু মানুহজন প্ৰথমে খুৰাৰ সৈতে সংসাৰ কৰিবলৈ লোৱা দিনৰে কথা খুৰাৰ পেপাৰ পঢ়াৰ খুব চখ কিন্তু মানুহৰ ঘৰততো আৰু গাইপতি মোবাইল থকাৰ দৰে পেপাৰ নিকিনে সেয়ে নতুন ঘৰখনত বোৱাৰীৰ মানে মোৰ বৈদেহী খুৰীৰ পুৱাই উঠি কাম বন কৰি গা পা ধুই খোৱা বোৱাৰ যোগাৰ কৰাৰ পাছত পেপাৰখনকে এবাৰ চকু ফুৰাবলৈ মন গ'ল সেয়ে পুৱাই হকাৰে দি থৈ যোৱা পেপাৰখন চাই চাহকাপ খাই জাপিকুচি ঠাইত থৈ তেওঁ আকৌ কামত লাগিল ইতিমধ্যে খুৰা উঠি পেপাৰখনৰ ইস্ত্ৰি কোনে ভাঙিলে মূৰ্খৰ জাত এইবোৰ জাতীয় কথাবোৰ শুনাৰ পাছত দ্বিতীয়বাৰ আৰু মানুহগৰাকীয়ে খুৰাই পেপাৰখন চোৱাৰ আগতে আমনি লাগিলেও কোনোদিনে পেপাৰত হাত নিদিয়াৰ ৰীতি এতিয়াও প্ৰচলিত সঁচাই পুৰুষবোৰ ইমান অদ্ভুত কিয় বাৰু আজিলৈকে চাগে আমি কোনো মহিলাই বুজি নাপালোঁ ইতিমধ্যে বৈদেহী খুৰীৰ ল'ৰাও ডাঙৰ হৈ আহিল মাকৰ মন্ত্ৰৰ কথা লাহে লাহে সিও বুজা হৈ আহিল আৰু সময়ত খুৰায়েও টাউনৰ ফালে এটা ধুনীয়া পকী ঘৰ সাজি উলিয়ালে পুতেকে মাকৰ সুবিধা অনুযায়ী আধুনিক পাকঘৰ পৰ্যন্ত চাই চিতি ঘৰটো বনোৱাই দিলে পেপাৰৰ সলনি এতিয়া টিভি হ'ল কাৰেণ্ট গ'লে বিচনীৰ সলনি ইনভাৰ্টাৰ আহিল
মুঠতে সকলোবোৰ যেন ইমান বছৰৰ পাছত তেওঁৰ হিচাপ মতে পালে। কিন্তু খুৰাৰ মুখৰ সেই প্ৰবচনবোৰ মানে এই ভূতবোৰ জাতীয় সম্বোধনবোৰ একেই চলি থাকিল। এতিয়াও খুৰীৰ নিজৰ ঘৰটোতেই টিভিটো নিজৰ মতে চলাবলৈও যেন এক অনামী ভয় লাগে। বাকীবোৰতো দূৰৰে কথা, কিন্তু মোৰ কণমানিজনীয়েও যেন তাইৰ আইতাককহে বিচাৰে। বৈদেহী খুৰীক বিচাৰি বিচাৰি তাই পুতলা খেলে, আৰু সেইবোৰতেই যেন বৈদেহী খুৰীৰ সৰল মনটোৰ আভাস পোৱা যায়। কিন্তু মোৰ ছোৱালীজনীৰ সতে খেলিবলৈকো যেন আইতাকক এতিয়া মোৰ খুৰাৰ অনুমতিহে লাগিব, সেই ভাৱ সদায়ে তেওঁৰ মুখত স্পষ্ট। সেয়ে চাগে কয়, মোৰ দৰে নহ'বা, নিজকে সদায় উপস্থাপন কৰিবা। বন্ধ চাখৰুদ্ধ কোঠাত সোমাই সকলো শেষ হৈ গ'ল বুলি নাভাবিবা। দুৱাৰ খোলা আৰু নিজকে উদযাপন কৰা, কাৰণ প্ৰাণ খুলি হাঁহিবলৈ কোনো অজুহাতৰ হয়তো প্ৰয়োজন নাই। তৰ্ক মানে পিছে যুদ্ধ নহয়। বিশেষকৈ তিৰোতা মানুহে তৰ্ক কৰিলে মুখখন বৰ লাওপাত কচুপাত জাতীয় কথাবোৰ আজিও আমাৰ সমাজত প্ৰচলিত, আৰু সাধাৰণতে সেয়ে ছোৱালী এজনীক সৰুৰে পৰাই কমকৈ কথা ক'বলৈ আৰু যিয়ে পৰিস্থিতি নহওক লাগিলে নীৰৱতাৰে সকলো সহি যাবলৈ শিকোৱা হয়, যাৰ ফলত এচাম মহিলাৰ মনটো হয়তো মোৰ খুৰীৰ দৰে স্থবিৰ হৈ পৰে। ৰং তুলিকা চিনি পায়, কিন্তু ছবি আঁকিবলৈ ক'লে তুলিকা হাতৰ ফাকেৰে সৰি পৰে। তেনেহ'লে মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবিৰ এইটো এপিছ'ড, বৈদেহী খুৰীৰ এপিছ'ডটো শুনি আপোনালোকে কেনেকুৱা পালে? তেওঁৰ মনৰ কথাবোৰ আপোনাৰ কাৰোবাৰ লগত মিল আছে নেকি মোক জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে মই মুস্কানে আপোনালোকৰ কমেণ্টলৈ ভৰপূৰ আশাৰে বাট চাই ৰ'লোঁ, আৰু মই জানো যে আপোনালোকে নিশ্চয় মোক সেইখিনি সকাহ দিব আৰু কাম কৰি যাবলৈ অনুপ্ৰেৰণা দিব। বাকী ভালে থাকিব, সুস্থ থাকিব, কিপ মুস্কুৰাইং। বাই বাই।